চিৰাঙত ধোৱাচাঙত উঠিছে জলজীৱন আঁচনি ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ নামত কোটি কোটি টকা ব্যয় কৰা হ'ল চিৰাঙত কিন্তু বিশুদ্ধ খোৱাপানী খাবলৈ নাপালে ৰাইজে সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে এতিয়া ক্ষোভ উজাৰিছে ৰাইজে আৰু এই সন্দৰ্ভত আমাক এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক জয়ন্ত দেৱনাথে আছে গৰু নাবাই হাল তেনেকুৱা গৰু থকাতকৈ নথকাই ভাল এই কথাষাৰ সম্পূৰ্ণৰূপে প্ৰযোজ্য হৈছে এই মুহূৰ্তত অসমৰ বিভিন্ন অঞ্চলত নিৰ্মাণ কৰা জলজীৱন আঁচনিৰ প্ৰকল্পসমূহ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ পূব ভুটিয়াপাৰা পাইপ পানী যোগান আঁচনি প্ৰকল্পত আৰু এই প্ৰকল্পখন প্ৰায় 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত খৰতকীয়াকৈ এই আঁচনিটো আচলতে নিৰ্মাণ কৰা হৈছিলে আৰু এই আঁচনিখন নিৰ্মাণ কৰাৰ ফলত এই অঞ্চলৰ প্ৰায় 196 গৰাকী হিতাধিকাৰীৰ বাসগৃহত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ প্ৰতিশ্ৰুতিৰে আচলতে এই প্ৰকল্প নিৰ্মাণ কৰা হৈছিল কিন্তু এই প্ৰকল্প নিৰ্মাণ কৰাৰ পিছত এই আৰম্ভণিৰে হোৱাৰ পৰা কিমান দিন আসলে এই অঞ্চলৰ মানুহে পানী লাভ কৰিছে বিশুদ্ধ খোৱা পানী সেই বিষয়ে জানিবলৈ মই গাঁৱৰ ৰাইজ আছে মই তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিছোঁ আপুনি এইটো অঞ্চলৰ বাসিন্দা হয় তো আপোনাৰ পৰা মই জানিব যত্ন কৰিছোঁ যে আসলে এই পানী যোগান আঁচনিৰ কেতিয়া আৰম্ভ হ'ল আৰু কেতিয়া বন্ধ হ'ল আৰু এতিয়া পানী আপোনালোকে পাইছে নে নাই এইটো মে মাহৰ মোটামুটি ধৰক 10 তাৰিখত এই মে মাহৰ আগতে আৰম্ভ হৈছিল মে মাহৰ 7 তাৰিখত বন্ধ হ'ল তাৰ পিছত লৈকে আজিলৈকে বন্ধ হৈ আছে ইলেকশ্যনৰ আগত 10-15 দিন পানী দিছিল এইটো আমি কি জানি ভাবিছো এই ইলেকশ্যনটো হ'ব নেকি ভোট বেংকৰ কাৰণে এই জিএমৰ পানীৰ খানে আঁচনিটো ইউজ কৰিছে নেকি যে ৰাইজক যে আমি পানী দিছো সেই কেম্পেইনিং কৰি আৰু যিখন এই যে জেজিএমৰ যিখন কমিটি বনাইছে সেইখিনি একপক্ষীয় বিজেপিৰ কেইজনমান মুষ্টিমীয়া মানুহৰ দ্বাৰাহে কমিটি বনাইছে ৰাইজে কোনো অৱগত নহয় ৰাইজক কোনো জনোৱা নাই বিজেপিৰ কেইজনমান নেতৃত্বই এইখন কমিটিখন বনাইছে আচ্ছা এই অঞ্চলত যিসমূহ ৰাইজ আছে যিসমূহ ঘৰত কানেকশ্যন দিয়া হৈছে এই কানেকশ্যনসমূহত পানী গৈ পায়নে না আমি যিখিনি গম পালোঁ যে কিবা বিসংগতিপূৰ্ণ আছে ইয়াৰ কাম কাজসমূহ হয় সঠিকভাৱে মানে পোৱা নাই ৰাইজে পানী দিছিল যদিও মানে পৰিপূৰ্ণভাৱে পোৱা নাই মানে কিছুমান ঘৰত পানী যোৱাই নাই এনেকুৱা হৈছে আৰু কি লাষ্ট মুহূৰ্তত তাৰপিছত মই ভাবিছিলোঁ যে পিছত লাহে লাহে ঠিক হ'ব ষ্টাৰ্টিং অৱস্থাত এনেকুৱা হয় চেকিং কৰিছিল ক'ত মানে কোন ঘৰত পানী যোৱা নাই তাৰপিছত চেকিঙৰ পিছত মই ভাবিলোঁ যে এতিয়া হয়তো ভালকৈ পানীটো দিব আৰু কি কিন্তু কিছুদিন পিছত দেখা পালোঁ যে বন্ধই হৈ গ'ল মটৰ বেয়া খবৰ লওঁ আমি কি হ'ল মটৰ বেয়া হেন নানান কথা আৰু কি শুনা পাওঁ আৰু কি তাৰপিছত আজিৰ পৰা আপত্তি কৰাৰ পিছত একবাৰ মানে ভাল কৰি দিল যদিও বেছি দিন যোৱা নাই কিছুদিন পানী দিয়াৰ পিছত আকৌ বন্ধ হ'ল আজি প্ৰায় 1.5 মাহ চলি আছে আজিলৈকে কোনো মেৰামতি কৰা নাই আৰু কি হয় এনেদৰে খোৱাপানীৰ নামত চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে হয় কিন্তু সকলো যেন ফুটুকাৰ ফেনত পৰিণত হৈছে কিয়নো চিৰাঙৰ এই অঞ্চলবাসীয়ে খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে জয়ন্ত দেৱনাথ আপোনাক ধন্যবাদ জনাইছোঁ আপোনাৰ প্ৰতিবেদন আগবঢ়োৱাৰ বাবে